প্ৰথমবাৰৰ বাবে বিহু মঞ্চত গীত পৰিৱেশন কৰিব শিল্পী মৰ্মিতা মিত্ৰই। বঙাইগাঁৱৰ পৰা আৰম্ভ হ'ব মৰ্মিতাৰ বহাগ বিহুৰ অনুষ্ঠান। এমাহ একেৰাহে গীত পৰিৱেশন কৰিব মৰ্মিতাই। শুকুৰবাৰে কামৰূপৰ ডমলাহাটীত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানে মহিলা দৰ্শকক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু ৰাজীৱ সন্ধিয়াৰ গীত পৰিৱেশন কৰিব বিহু মঞ্চত। অসমৰ গোটেই ৰাইজক আৰু সকলো অসমবাসীক অন্তৰৰ পৰা ৰঙালী বিহুৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিলোঁ বহুত ভালকৈ আপোনালোকে এনজয় কৰিব আৰু লগতে প্ৰগ্ৰেম শ্বেডিউলটো হৈয়ে আছে, প্ৰগ্ৰেম চলি থাকিব। কিমানখনমান ফাংচন এতিয়ালৈকে আপোনাৰ কিমানমান প্ৰগ্ৰেম? এতিয়া এপ্ৰিল মাহৰ এপ্ৰিলটো গোটেই বহাগটো বুক আছে, লগতে মে' মাহৰ আপডেটটো মই এতিয়া পোৱা নাই, মানে মে' মাহটো বুক আছে, জুনলৈ বুক আছে, এইটো মই জানো। জুনৰ 15-18 লৈ বুক আছে। কি গান লৈ মানুহৰ মাজত আহিম বুলি ভাবিছে? কি গান গাব? কি গান আপুনি প্ৰিফাৰ কৰিছে বা কেনেকুৱা গান? পুৰণি গীতবিলাক ৰেডি কৰি আছোঁ। মানে পুৰণি গীতবিলাক মানে সেনেকৈ ভূপেন হাজৰিকা ছাৰৰ পুৰণি গান আছে, গীতবিলাক কিছুমান। লগতে এতিয়া ৰাজীৱ খদিয়াদাৰ এটা গান মই এতিয়া ৰাখিছোঁ। মই প্ৰমিছ কৰিছিলোঁ কি ষ্টেজত এটা গান তেখেতৰ বাবে, তেখেতক স্মৰণ কৰি মই গাম, এনেকৈ এটা গান ৰাখিছোঁ। লগতে জুবিনদাৰ গানটো আছে, মোৰ নিজৰ গানো আহিছে, আৰু এতিয়া এইবেলি বহাগত মোৰ আৰু এটা নতুন গান আহি আছে। কিনুবাই ধেমালি জিকিমিকি ৰদালি লুকাভাকু খেলৰ দৰে হয়, মন খুলি হাঁহিছোঁ, খেলিবলৈ শিকিছোঁ, ভাগৰো কতে হেৰালে মোৰ, আহিছাচোন কাষলৈ, মৰম কৰিম বাৰুকৈ, কেনেকৈ জানো বাৰুকৈ।